ক্ষেত্ৰী ধৰ্মপুৰ মৌজাৰ বৰি গাঁৱৰ বিশিষ্ট সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক প্ৰয়াত ঘনকান্ত বৰ্মন দেৱৰ সোঁৱৰণত ঘনকান্ত সংগীত বিদ্যালয়খন স্থাপন কৰা হ'ল আৰু উক্ত অনুষ্ঠানটিৰ মুখ্য সঞ্চালক তেখেতৰ জ্যেষ্ঠ পুত্ৰ মৃণাল বৰ্মনৰ নেতৃত্বত তথা বৰি গাঁও উন্নয়ন সমিতিৰ উদ্যোগত 20 জুন তাৰিখে আমি ৰাভা দিৱস উদযাপন কৰিবলৈ মনস্থ কৰিছোঁ আৰু উক্ত দিৱসৰ সংগতি ৰাখি নৃত্য প্ৰতিযোগিতা চিত্ৰাংকন প্ৰতিযোগিতা কুইজ প্ৰতিযোগিতাৰ লগতে ৰাভা সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে আৰু উক্ত দিৱসৰ সংগতি ৰাখি এই অনুষ্ঠানটিৰ যোগেদি আমি সমূহ নলবাৰী জিলাৰ লগতে বৰি গাঁৱৰ বাসীৰ সম্পূৰ্ণ বিকাশ সাধন কৰাৰ ক্ষেত্ৰত আমি যথেষ্ট অগ্ৰগামী হৈ আছোঁ আৰু অসমবাসী ৰাইজৰ সাংস্কৃতিক দিশক আগুৱাই নিয়াৰ বাবে আমি প্ৰয়াস কৰিছোঁ আৰু ইয়াকে কৈ মই মোৰ চমু ভাষণ সামৰণি মাৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।